নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে ক্লাছলৈ। তো আজি এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত পাইছোঁহি। ভিডিঅ'টোৰ বিষয়বস্তু আপোনালোকে নিশ্চয় চাব পাৰিছে, যোনটো থাম্বনেইল আছে থাম্বনেইলত আপোনালোকে চাই পেলাই নিশ্চয় আপোনালোকে ভাবিব পাৰিছে, ধৰিব পাৰিছে যে আমাৰ আজিৰ আলোচ্য বিষয় হ'ব বি.এড ডিগ্ৰী। আৰু আমি সকলোৱে জানো যে বি.এড ডিগ্ৰীটো আমাৰ আগত প্ৰথমত 1 বছৰৰ আছিলে, পিছলৈ এইটো 2 বছৰ কৰি দিয়া হ'ল। কিন্তু এতিয়া আকৌ 10 বছৰৰ পিছত এই বস্তুটো আকৌ 1 বছৰীয়া যোনটো বি.এড আছে সেইটো আকৌ ঘূৰি আহিছে। গতিকে যিসকল কেণ্ডিডেটে শিক্ষকতাৰ লগত জড়িত হৈ আছে বা ভৱিষ্যতে যিসকলে শিক্ষকতাৰ লগত জড়িত হ'ব বিচাৰিছে তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ খবৰ এইটো। গতিকে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বিতংভাৱে আলোচনা কৰোঁ যে এইটোত কি হ'বলৈ গৈ আছে। তো চাওক, কাহিনীটো আৰম্ভ হৈছে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ এটি টুইটৰ দ্বাৰা। তেওঁ কি কৰিছিলে, এটা ৰিটুইট কৰিছিলে তেওঁ। এইটো আছিলে একচুৱেল টুইটটো আছিলে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন বা NCTE এটা টুইট কৰিছিলে, আৰু সেই টুইটক তেওঁ কি কৰিছিলে, ৰিটুইট কৰিছিলে। এটেনশ্যন বি.এড কলেজেছ এণ্ড কলেজেছ উইথ ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম, এইটো লিখি পেলাই তেওঁ এই বস্তুটো ৰিটুইট কৰিছিলে। আৰু এইটো যেতিয়া আমি খুলি চাইছিলোঁ তাত আমি দেখা পাইছিলোঁ যে NCTE লিখিছে যে NCTE হেজ ৰিলিজ দ্য ড্ৰাফ্ট NCTE ৰিকগনিশ্যন নৰ্মছ এণ্ড প্ৰচিডিউৰ। তো NCTE মানে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনে এটা ড্ৰাফ্ট বনাইছে যে এইটো কিহৰ ড্ৰাফ্ট, ৰিকগনিশ্যন নৰ্মছ এণ্ড প্ৰচিডিউৰ। তেওঁলোকে কি কাম কৰিব, কেনেকৈ কৰিব, অনাগত দিনবোৰত তেওঁলোকে কি কোৰ্চ তেওঁলোকে অফাৰ কৰিব, আৰু সেই কোৰ্চৰ যোনটো ৰূপৰেখা কেনেকুৱা হ'ব তাৰ বিষয়ত তেওঁলোকে ডকুমেণ্ট প্ৰডিউচ কৰিছে। আৰু এইটো এটা ড্ৰাফ্ট হয়, ইয়াৰ ওপৰত পাব্লিকৰ ফিডবেক তেওঁলোকে বিচাৰিছে, আৰু এইটো পিছলৈ গৈ পেলাই যোনটো ফাইনেল ডকুমেণ্টটো তেওঁলোকে পাব্লিছ কৰিব। তো ইয়াত কি আছে চাওক, তেওঁলোকে কেইবাটাও এপেণ্ডিক্স ইয়াত লিখি দিছে, কেইবাটাও এপেণ্ডিক্স তেওঁলোকে ব্যৱহাৰ কৰিছে। তো এইখিনি যেতিয়া আমি চাইছিলোঁ তেতিয়া আমি কি পাইছিলোঁ চাই লওঁ আমি। তো ইয়াত আমাৰ বেছি ইম্পৰ্টেণ্ট কি আছে, যোনটো আমাৰ আছে এই 6 নম্বৰৰ পৰা চাওক, বেচেলৰ অফ এডুকেশ্যন প্ৰগ্ৰাম 2 year লিডিং টু বেচেলৰ অফ এডুকেশ্যন বি.এড ডিগ্ৰী। 6 নম্বৰৰ পৰা আমাৰ বি.এডৰ কথাখিনি আৰম্ভ হৈছে। 6 নম্বৰ আৰু 7 নম্বৰ বেচেলৰ অফ এডুকেশ্যনৰ কথা কৈছে। তাৰপিছত আপোনাৰ 8 নম্বৰ আৰু 9 নম্বৰ সেইটো মাষ্টাৰ অফ এডুকেশ্যন প্ৰগ্ৰামৰ কথা কৈছে, ডেট মিনছ M.Edৰ কথা কৈছে। তো যিহেতু আমি বি.এডৰ কথাখিনি এই ভিডিঅ'টোত আলোচনা কৰিম, তো আমি এপেণ্ডিক্স 6 and 7 লৈ পেলাই আমি আলোচনা কৰিম। তো চাওঁ আহক, এপেণ্ডিক্স 6ত কি লিখিছে তেওঁলোকে। এপেণ্ডিক্স 6ত তেওঁলোকে লিখিছিলে যে এইটো 2 বছৰৰ যোনটো বি.এড প্ৰগ্ৰাম আছে, যোনটো নেকি এতিয়াও চলি আছে, 2 বছৰীয়া বি.এড প্ৰগ্ৰাম, সেইটোও তেওঁলোকৰ থাকিব। আৰু সেইটো কেনেকৈ হ'ব, কি হ'ব নহ'ব, সেইটো এপেণ্ডিক্স 6ত তেওঁলোকে মেনশ্যন কৰিছে। তো এপেণ্ডিক্স 6ত তেওঁলোকে লিখিছে যে বেচেলৰ অফ এডুকেশ্যন প্ৰগ্ৰাম অফ 2 years হেয়াৰ ইন আফটাৰ নেমড এজ বি.এড 2 year। তাৰমানে যোনটো বেচেলৰ অফ এডুকেশ্যন প্ৰগ্ৰাম আছে 2 বছৰৰ, সেইটোক তেওঁলোকে বি.এড 2 year বুলি ক'ব। হয়, আৰু এইটো প্ৰফেশ্যনেল প্ৰগ্ৰাম হয়, এইটো আমি জানো, এইবিলাক টিচিঙত এই প্ৰগ্ৰামটো লাগে। NEP 2020 মতে তেওঁলোকে এই কোৰ্চটো চলাব। এইবিলাক কেইটামান ইম্পৰ্টেণ্ট বস্তু তেওঁলোকে লিখিছে, এইটো আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। নেক্সট এইটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট যে কোনে এডমিশ্যন ল'ব পাৰিব এই 2 বছৰীয়া বি.এড ডিগ্ৰীটোত। এইটো ইলিজিবিলিটি ফৰ এডমিশ্যন, এইটো মষ্ট ইম্পৰ্টেণ্ট হৈ পৰে। এইটোত তেওঁলোকে লিখিছে যে কেণ্ডিডেট উইথ এটলিষ্ট 50% মাৰ্কছ ইন 3 year or 4 year বেচেলৰ ডিগ্ৰী। এইটো ইম্পৰ্টেণ্ট হৈ পৰে। আমাৰ যোনটো মেইন আলোচ্য বিষয় 1 বছৰীয়া বি.এড, তাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হৈ পৰে। 2 বছৰীয়াটোতো অলৰেডি চলি আছে, সেই তাৰমানে ইয়াত দুটাই বি.এড ডিগ্ৰী মানে চলিব, এটা 2 বছৰীয়া আৰু 1 বছৰীয়া, দুয়োটা প্ৰগ্ৰাম তেওঁলোকে চলাব। এই বৰ্তমান আমি 2 বছৰীয়া যোনটো আছে সেইটো আমি ইয়াত চাই আছোঁ। তো 2 বছৰীয়া যোনটো প্ৰগ্ৰাম আছে তাৰ কাৰণে তেওঁলোকে কৈছে যে কেণ্ডিডেট এজনে 3 year বা 4 year বেচেলৰ ডিগ্ৰী কৰিব লাগিব, আৰু তাত তেওঁৰ 50% এটলিষ্ট 50% মাৰ্ক তেওঁৰ থাকিব লাগিব। তেতিয়াহ'লে তেওঁ কি কৰিব পাৰিব, ইলিজিবল হ'ব এডমিশ্যনৰ কাৰণে। এই বি.এড 2 year প্ৰগ্ৰামটোত তেওঁলোকে ইলিজিবল হ'ব এডমিশ্যনৰ কাৰণে। আৰু ৰিলেক্সেশ্যন আছে পাৰ্চেণ্টেজ অফ মাৰ্কছত, যিসকল শ্বেডুল কাষ্ট, শ্বেডুল ট্ৰাইব, OBC বা বেঞ্চমাৰ্ক ডিচেবিলিটিছ, পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিছ, ইকনমিকেলি উইকাৰ ছেকশ্যন, এইবিলাক বিভিন্ন কেটাগৰীৰ কাৰণে তেওঁলোকে কি কৰিছে, যোনটো 50% আছিলে 50% মাৰ্কছ তাত তেওঁলোকে ৰিলেক্সেশ্যন দিব বুলি কৈছে। নেক্সট কি আছে আমাৰ, এইটো আছিলে এপেণ্ডিক্স 7। এপেণ্ডিক্স 7ত আমাৰ 1 year যোনটো বি.এড ডিগ্ৰী, এইটো আমাৰ ইম্পৰ্টেণ্ট হৈ পৰে জানিবলৈ যে 1 year বি.এড ডিগ্ৰী যোনটো আছে সেইটোত কি হ'ব। তো 1 year বি.এড ডিগ্ৰীটোৰ কাৰণে আপোনালোকে চাওক, ইয়াত লিখা আছে যে ইলিজিবিলিটি ফৰ এডমিশ্যন। 1 year বি.এড ডিগ্ৰী যদি আপোনালোকে কৰিব বিচাৰে, মানে 1 বছৰতে যদি আপোনালোকে বি.এড ডিগ্ৰীটো পাব বিচাৰে, তেন্তে আপোনালোকৰ কি ইলিজিবিলিটি থাকিব লাগিব।
কি থাকিলেহে আপুনি এই B.Ed ডিগ্ৰীত নাম লগাব পাৰিব এইটো বেছি ইম্পৰ্টেণ্ট হৈ পৰে খুব ইম্পৰ্টেণ্ট হৈ পৰে ইয়াত লিখিছে যে কেণ্ডিডেট হেভিং এ মাষ্টাৰ ডিগ্ৰী উইথ এটলিষ্ট 50% তো আপোনাৰ কি থাকিব লাগিব মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ডেট মিনছ আপুনি পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব আৰু পোষ্ট গ্ৰেজুৱেটত আপোনাৰ এটলিষ্ট 50% মাৰ্ক থাকিব লাগিব প্ৰথম কথা যদি হেতু নাথাকে যদি আপোনাৰ মাষ্টাৰ ডিগ্ৰী নাই অথবা মাষ্টাৰ ডিগ্ৰীত 50% নাই তেন্তে আপুনি কি হ'ব লাগিব কেণ্ডিডেট হেভিং এ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী বা আপুনি যোনটো BA BCom BSc যোনটোই কৰিছে আপুনি যোনটো আপোনাৰ গ্ৰেজুৱেশ্যন আছে এই গ্ৰেজুৱেশ্যনটো আপোনাৰ 4 ইয়াৰ্ছৰ হ'ব লাগিব আপুনি 3 ইয়াৰ্ছৰ গ্ৰেজুৱেশ্যন কৰিলে ইয়াত নহ'ব লগতে আপোনালোকক কৈছে যে যোনটো ৰিলেক্সেশ্যন আছে বিভিন্ন ধৰণৰ কেটাগৰীৰ কাৰণে সেই ৰিলেক্সেশ্যনবিলাক পাৰ্চেণ্টেজ অফ মাৰ্কছত ৰিলেক্সেশ্যন থাকিবই তো গতিকে এইখিনি আছিলে ইলিজিবিলিটি ফৰ এডমিশ্যন ইন দ্য 1 ইয়াৰ B.Ed ডিগ্ৰী বাট কথা এটা হ'ল যে এই দুটাৰ কাৰণে 2 ইয়াৰেই হওক বা 1 ইয়াৰেই হওক দুয়োটা B.Ed ডিগ্ৰীৰ কাৰণে আপোনাৰ NTA যোনটো নেশ্যনেল টেষ্টিং এজেঞ্চি আছে NTA কি কৰিব এটা অল অভাৰ ইণ্ডিয়া এটা কাণ্ট্ৰি ৱাইজ এটা হেৰি কৰিব যোনটো এডমিশ্যনৰ কাৰণে এটা তেওঁলোকে এপ্টিটিউড টেষ্ট এটা পাতিব এই এপ্টিটিউড টেষ্টত সকলোৱে বহিব লাগিব আৰু এণ্ট্ৰেন্স টেষ্ট বুলি যোনটো কয় এই এণ্ট্ৰেন্সত সকলোৱে বহিব লাগিব আৰু সেই এণ্ট্ৰেন্স টেষ্টত মেৰিট ৱাইজ কি কৰিব সিলেক্ট কৰা হ'ব কেণ্ডিডেটক যোনে নাকি এডমিশ্যন পাব B.Ed ডিগ্ৰীত 1 ইয়াৰে হওক বা 2 ইয়াৰে হওক আৰু এই গোটেইখিনিত আমি খালি জাষ্ট আমাৰ কামত লগা বা ইলিজিবিলিটি ৰিলেটেড কথাখিনি আমি ইয়াত আনিছোঁ কিন্তু আপোনালোকে যদি চাব বিচাৰে তেন্তে আপোনালোকে NCTৰ যোনটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ পেলাই আপোনালোকে সেই এপেণ্ডিক্সখিনি ডাউনলোড কৰিব পাৰিব নট অনলি এপেণ্ডিক্স আপোনালোকে গোটেই যোনটো ড্ৰাফ্ট তেওঁলোকে দি ৰাখিছে সেইটো ডাউনলোড কৰি আপোনালোকে পঢ়িব পাৰিব তাত গোটেই ডিটেইলছবিলাক দিছে যে কোন ইনষ্টিটিউশ্যনে কেনেকৈ কৰিব আৰু সেই ইনষ্টিটিউশ্যনৰ টিচাৰ ৰিক্ৰুইটমেণ্ট কেনেকৈ হ'ব বা ষ্টুডেণ্ট ইনটেক প্ৰতিটো এটা ইনষ্টিটিউশ্যনে কিমান ষ্টুডেণ্টক এডমিশ্যন দিব পাৰিব গোটেইখিনি নৰ্মছ তেওঁলোকে তাত দি ৰাখিছে আৰু এইটো এটা ড্ৰাফ্ট হয় এতিয়া বৰ্তমান ড্ৰাফ্ট হৈ আছে আৰু এইটো পাব্লিক ফিডবেকৰ কাৰণে এৰি দিয়া হৈছে পাব্লিকে ফিডবেক দিব পাব্লিকে ফিডবেক দিয়াৰ পিছত এইটো ফাইনেল ষ্টেজলৈ যাব আৰু ইয়াতে কথা হ'ল যে 2025 যোনটো নাকি চলিত বৰ্ষ চলি আছে 2025 কিন্তু এই 1 ইয়াৰ B.Ed ডিগ্ৰীটো আপোনালোকে নাপায় 2025টো অলৰেডি গুচি যাব কিয়নো এইটো এটা নতুন প্ৰচেছ আৰম্ভ হৈছে আণ্ডাৰ NEP 2020 তো NEP 2020ৰ আণ্ডাৰত যোনটো নতুন প্ৰচেছ আৰম্ভ হৈছে তাত ইনষ্টিটিউশ্যনবিলাকে সেই নৰ্মছখিনি ফুলফিল কৰোঁতে কেনেকৈ কি তেওঁলোকৰ নিয়ম নীতি থাকিব সেইখিনি ফুলফিল কৰোঁতে তেওঁলোকৰ 2025টো গুচি যাব আৰু 2026ৰ যোনটো নতুন একাডেমিক ছেশ্যন হ'ব তেতিয়াৰ পৰাহে এই 1 ইয়াৰ B.Edত এডমিশ্যন সম্ভৱপৰ হ'ব গতিকে আপোনালোকে যদি ভাবিছে যে B.Edত নাম লগাব আপোনালোকৰ কাৰণে এটি সুবিধাজনক খবৰ এটি খুব গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ বুলি ক'ব লাগিব কিয়নো B.Ed ডিগ্ৰীটো 1 বছৰৰ পৰা 2 বছৰ হোৱাৰ পিছত বহুতৰে কাৰণে সেইটো এটা অসুবিধাৰ সৃষ্টি কৰিছিলে আৰু তাত কিন্তু কোনো পাৰ্থক্য নাথাকে যে আপুনি 2 ইয়াৰ B.Ed ডিগ্ৰী কৰিছে নে 1 ইয়াৰ B.Ed ডিগ্ৰী কৰিছে তাত কোনো পাৰ্থক্য নাথাকে আপুনি 1 ইয়াৰ ডিগ্ৰী কৰাৰ পিছতো আপুনি সেম পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব যোনে নাকি 2 ইয়াৰ B.Ed ডিগ্ৰী কৰিছে তেওঁ সেই সেম পোষ্টতে এপ্লাই কৰিব মানে ইকুৱেলি ভেলুৱেবল হ'ব দুটা ডিগ্ৰী গতিকে যদি আপোনালোকে 1 বছৰত চান্স পাই যায় আৰু 1 বছৰত যদি আপোনালোকে কৰিব পাৰে তেন্তে এইটো এটা নিশ্চয় আপোনালোকৰ কাৰণে সুবিধা হ'ব গতিকে যিসকলে টিচাৰ হ'ম বুলি মনত এটা হোপ ৰাখিছে আপোনালোকৰ কাৰণে এই খবৰটো খুবেই গুৰুত্বপূৰ্ণ হৈ পৰে গতিকে আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিব যাতে তেওঁলোকে এই খবৰটো পায় আৰু এনেকুৱা বাকী চাকৰি ৰিলেটেড বা যিকোনো ধৰণৰ শিক্ষাৰ লগত জড়িত নিউজ পাই থাকিবলৈ আৰু মানে নিউজবিলাক পাই থাকিবলৈ বিস্তাৰিতভাৱে জানিবলৈ মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ আমি এই ধৰণৰ ভিডিঅ' মাজে মাজে আনি থাকোঁ তো ঠিক আছে আজিৰ কাৰণে এইখিনি আছিলে ধন্যবাদ